আজিৰ ভিডিঅ'টো সকলো ছাত্ৰ ছাত্ৰীৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক 5খন এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ডকুমেণ্টৰ কথা ক'ম যেকেইখন ডকুমেণ্টৰ ভিতৰত আপোনালোকৰ যদি এখন ডকুমেণ্টো নাথাকে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চৰকাৰী আঁচনি কোনো ধৰণৰ স্কলাৰশ্বিপ আৰু কোনো ধৰণৰ থাৰ্ড গ্ৰেড বা ফ'ৰ্থ গ্ৰেড চৰকাৰী চাকৰি এপ্লাই কৰিব নোৱাৰিব। তো ভিডিঅ'টো আজি সম্পূৰ্ণ শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু যদি চেনেলটোৰে প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক লাগিব কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেটখন কিয় লাগে? কাষ্ট চাৰ্টিফিকেটখন আপোনালোকক যিকোনো ধৰণৰ চৰকাৰী আঁচনি স্কলাৰশ্বিপ আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড চৰকাৰী চাকৰি এপ্লাই কৰিবলৈ হ'লে আজিকালি কাষ্ট চাৰ্টিফিকেটখন মেণ্ডেটৰী হৈ গৈছে। কাষ্ট চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব? সেৱা সেতু পৰ্টেলত গৈ আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰে। সেৱা সেতু ID কেনেকৈ বনাব লাগে মোৰ ভিডিঅ'ত দিয়া আছে আৰু কাষ্ট চাৰ্টিফিকেটখন বনাবলৈ হ'লে কি কি ডকুমেণ্ট লাগে মই আপোনালোকক এতিয়া কৈ আছোঁ। প্ৰথমতে আপোনালোকক কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিবলৈ হ'লে আধাৰ কাৰ্ডৰ প্ৰয়োজন আৰু এখন আপোনালোকৰ লাগিব ফটো আৰু 2 নম্বৰত লাগিব আপোনালোকৰ গাঁওবুঢ়া চাৰ্টিফিকেট। 3 নম্বৰত লাগিব আপোনালোকৰ যিখন লিংক চাৰ্টিফিকেট আছে ঘৰৰ যিকোনো ব্যক্তিৰে হওক বা আপোনালোকৰ দেউতাকৰ হওক এখন লিংক OBC ST SC আপোনালোকে যিটো কাষ্টৰ হয় সেই এখন লিংক লাগিব আৰু এখন আপোনালোকৰ ডিষ্ট্ৰিক্টৰ পৰা ৰেকমেণ্ডেশ্যন চাৰ্টিফিকেট বুলি কয় সেই চাৰ্টিফিকেটখন লাগিব আৰু নতুন ভোটাৰ লিষ্টখন লাগিব। ঠিক আছে, এই একেইখন ডকুমেণ্ট হ'লে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন এপ্লাই কৰিব নাজানে তেনেহ'লে মই আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই দিম। আপোনালোকে কমেণ্ট কৰিব। আপোনালোকে 30 বা 40 টকাৰ ভিতৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন এপ্লাই হৈ যাব আৰু এমাহ বা আপোনালোকৰ 20ৰ পৰা 25 দিনৰ ভিতৰত বা খুব বেছি 1 মাহৰ ভিতৰত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটখন হৈ যাব। 2 নম্বৰত লাগিব আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড মানে হৈছে আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন আছে, কোনোবাই 8 পাছ কৰিছে, কোনোবাই 9 পাছ কৰিছে, কোনোবাই ক্লাছ 10 পাছ কৰিছে বা কোনোবাই হাই ছেকেণ্ডাৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে। তো আপোনালোকৰ কোৱালিফিকেশ্যন অনুসৰি এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাব লাগে। যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন নাথাকে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চৰকাৰী চাকৰিত আজিকালি এপ্লাই কৰিব নোৱাৰিব। যেনে ধৰক থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড আৰু যিকোনো ধৰণৰ চৰকাৰী আঁচনিও আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তো এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাবলৈ হ'লে আপোনালোকে সেৱা সেতু পৰ্টেলত গৈয়ে বনাব লাগিব। সেৱা সেতু পৰ্টেলটো কেনেকৈ বনাব লাগে মই আপোনালোকক আগতে কৈছোঁ, মোৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আপোনালোকে বনাবলৈ হ'লে কি কি ডকুমেণ্ট লাগিব সেইখিনি ডকুমেণ্টৰ মই আপোনালোকক এতিয়া কৈ আছোঁ। প্ৰথমত লাগিব আপোনালোকৰ আধাৰ কাৰ্ডখন, তাৰপিছত লাগিব ফটো, তাৰপিছত আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেই কোৱালিফিকেশ্যন চাৰ্টিফিকেটখিনি আপোনালোকৰ গোটেইখিনি লাগিব। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেনেহ'লে মেট্ৰিকৰ এডমিট লাগিব, মাৰ্কশ্বিট লাগিব আৰু পাছ কৰা চাৰ্টিফিকেটখন লাগিব আৰু আপোনালোকৰ ভোটাৰ ID কাৰ্ডখন লাগিব। যদি আপোনাৰ ভোটাৰ ID কাৰ্ডখন নাই তেনেহ'লে আপোনালোকৰ গাৰ্জেণ্টৰ আধাৰ কাৰ্ড আৰু ভোটাৰ ID হ'লেও হৈ যাব। 3 নম্বৰত আহিব আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট। যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে আজি এপ্লাই কৰি লওক কাৰণ আপোনালোকৰ যিকোনো ধৰণৰ অনলাইন এপ্লাই কৰিলে আজিকালি বাৰ্থ চাৰ্টিফিকেটখন খুবেই বেছি ইম্পৰ্টেণ্ট হৈ গৈছে আৰু মেণ্ডেটৰী হৈ গৈছে। আৰু আপোনালোকৰ যদি পান কাৰ্ড নাই তেনেহ'লে পান কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লেও আজিকালি বাৰ্থ চাৰ্টিফিকেটখন অতি জৰুৰী। যদি আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই এতিয়ালৈকে তেনেহ'লে বাৰ্থ চাৰ্টিফিকেটখন আজিয়ে আপোনালোকে এপ্লাই কৰি লওক। 4 নম্বৰত আহিলে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট। যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট এতিয়ালৈকে নাই তেনেহ'লে আপোনালোকে 3 মাহিলী কৰ্ছেই হওক 6 মাহিলী হওক বা আপোনালোকৰ 1 বছৰৰ কৰ্ছেই হওক আপোনালোকে লৈ পেলাই আপোনালোকৰ যিখন কম্পিউটাৰৰ চাৰ্টিফিকেট সেইখন উলিয়াই লওক। কাৰণ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন হ'লে বহুত কামত সুবিধা হয়। যেনে ধৰক চৰকাৰী চাকৰি এপ্লাই কৰিলে আপোনালোকৰ আদাৰ এক্সপিৰিয়েঞ্চ বিচৰা হয়। ধৰক যিকোনো ধৰণৰ থাৰ্ড গ্ৰেড হওক বা ফ'ৰ্থ গ্ৰেড হওক ইয়াতে আপোনালোকে এপ্লাই কৰিলে আপোনালোকৰ আদাৰ এক্সপিৰিয়েঞ্চ বিচৰা হয় বা আদাৰ কোৱালিফিকেশ্যন বিচৰা হয়। তো ইয়াত আপোনালোকে আদাৰ কোৱালিফিকেশ্যনত আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেটখন দিলে কি হয় আপোনালোকৰ এক্সট্ৰা এটা মাৰ্ক পোৱা যায়। গতিকে আপোনালোকৰ যদি কম্পিউটাৰ চাৰ্টিফিকেট নাই তেনেহ'লে আপোনালোকে অতি সোনকালে কম্পিউটাৰ 3 মাহিলী হওক বা 6 মাহিলী হওক আপোনালোকে কৰ্চ এটা লৈ লওক আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন উলিয়াই লওক। 5 নম্বৰত হ'ল আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID। যদি আপোনালোকৰ আধাৰ কাৰ্ডখন নাই তেনেহ'লে আজিয়ে আপোনালোকে আধাৰ কাৰ্ডখন এপ্লাই কৰি লওক কাৰণ আধাৰ কাৰ্ডখন নহ'লে আপোনালোকে কোনো ধৰণৰ অনলাইনে হওক স্কলাৰশ্বিপ হওক বা যিকোনো ধৰণৰ আঁচনিয়ে হওক আপোনালোকে পোৱাৰ পৰা বঞ্চিত হ'ব। কাৰণ আধাৰ কাৰ্ডখন আজিকালি সকলোতে মেণ্ডেটৰী হৈ গৈছে। আৰু আপোনালোকৰ
পান কাৰ্ডখন নহ'লে আপোনালোকে বেংক একাউণ্ট খুলিব নোৱাৰে আৰু বেংক একাউণ্ট নহ'লে আপোনালোকে যিকোনো ধৰণৰ আঁচনিয়ে হওক বা স্কলাৰশ্বিপে হওক আপুনি এপ্লাই কৰিব নোৱাৰে কাৰণ চৰকাৰী যিকোনো ধৰণৰ আঁচনি আৰু আপোনালোকৰ স্কলাৰশ্বিপ যিহেতু একাউণ্টত নিজৰ একাউণ্টত পইচাবিলাক দিয়া হয় তো যদি আপোনালোকৰ পান কাৰ্ড নাই আজিয়ে পান কাৰ্ড এপ্লাই কৰক খুব বেছি এসপ্তাহৰ ভিতৰত আপোনাৰ পান কাৰ্ডখন হৈ যায় আৰু পান কাৰ্ডখন হ'লেহে আপোনালোকে বেংক একাউণ্ট খুলিব পাৰিব আৰু বেংক একাউণ্ট খুলিলেহে আপোনালোকে চৰকাৰী আঁচনি আৰু স্কলাৰশ্বিপবোৰ পাবলৈ সক্ষম হ'ব আৰু যদি আপোনালোকৰ 18 বছৰ হৈ গৈছে তেনেহ'লে আপোনালোকে ভোটাৰ আইডি নিশ্চয় এপ্লাই কৰক কাৰণ ভোটাৰ আইডি নহ'লে আপোনালোকৰ বহু কিছুমান সমস্যাৰ সৃষ্টি হয় যেনে ধৰক আপোনালোকৰ এড্ৰেছ প্ৰুফে হওক বা আপোনালোকৰ আইডি প্ৰুফে হওক এড্ৰেছ প্ৰুফ আৰু আইডি প্ৰুফৰ কাৰণে ভোটাৰ আইডি কাৰ্ডখন ভেলিড হয় তো ভোটাৰ আই কাৰ্ডখন আপোনালোকৰ যদি 18 বছৰ হৈ গৈছে আজি এপ্লাই কৰি লওক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আজিলৈ ধন্যবাদ।